যেহেতু ৰৈ বিনালে ছবিখন চাবৰ কাৰণে একাংশ ছাত্ৰ ছাত্ৰীক ইয়ালৈ লৈ অহা হৈছে অন্ধ বিদ্যালয়ৰ। গতিকে জুবিন গাৰ্গেও আচলতে এনেকুৱা ধৰণৰ কাম কিছুমান কৰিছিলে আৰু আজি এই ৰৈ বিনালে ছবিখন যাতে সেইসকলে চকুৰে নেদেখিলেও শব্দ শুনি বা তাৰ সংলাপ শুনি যাতে অনুভৱ কৰিব পাৰে তাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কি ক'ব? খুবেই প্ৰশংসনীয় এটা ষ্টেপ এইটো ৰৈ বিনালেৰ কাৰণে। আৰু ৰৈ বিনালে আমাৰ যিটো মুখ্য চৰিত্ৰ জুবিন গাৰ্গে ৰূপায়িত কৰিছে ৰাহুল, সেই চৰিত্ৰটো আচলতে এজন অন্ধ যুৱকৰ চৰিত্ৰ। তেওঁ পৃথিৱীখনক চাব বিচাৰে মনৰ চকুৰে, অন্তৰৰ চকুৰে। তেওঁ সংগীত সৃষ্টি কৰিব বিচাৰে মনৰ চকুৰে। গতিকে তেওঁৰ ছবিখন চাবলৈ আজি এইসকল দৃষ্টিহীন ছাত্ৰ ছাত্ৰী যে ওলাই আহিছে, সেইটোৱে আটাইতকৈ আনন্দৰ কথা আমাৰ সকলোৰে কাৰণে। আৰু তাৰোপৰি তেওঁলোকৰ অন্তৰতো, এই ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰতো জুবিন গাৰ্গ এনেকৈ শিপাই আছে যে তেওঁলোকে ইমান মৰম কৰে জুবিন গাৰ্গক, যদিও চকুৰে নেদেখে, মনৰ চকুৰে তেওঁলোকক অনুভৱ কৰে, জুবিন গাৰ্গক অনুভৱ কৰে। সেয়ে আজি আহিছে তেওঁলোকে ৰৈ বিনালে চাবলৈ, জুবিন গাৰ্গক মৰম দিবলৈ আৰু সাঁচি ৰাখিবলৈ আহিছে জুবিন গাৰ্গৰ মৰমৰ ছবি, জুবিন গাৰ্গৰ যিখন এখন নতুন ছবি ৰৈ বিনালেৰ গোটেই স্মৃতি। গতিকে আৰু ময়ো ইয়াৰ আজি অংশীদাৰ হ'বলৈ পাই মই নিজকে খুব গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ যে তেওঁলোকৰ ওচৰত আজি থাকিবলৈ পাইছোঁ। আৰু জুবিন গাৰ্গৰ এইটো আগৰ এটা প্লেনিং এটাই আছিলে যে যোৰহাটত বিশেষকৈ এই ছাত্ৰ ছাত্ৰীসকল আহিব তেওঁৰ ছবিখন চাব। ইয়াৰ বাহিৰে আকৌ নগাঁৱতো এটা এনেকুৱা ধৰণৰ শ্ব' এৰেঞ্জ কৰা হৈছে। তাত আমাৰ অভিনেতা পৰিচালক যতীন বৰাদেৱে তাত আয়োজন কৰিছে। তো এইটো আচলতে জুবিন গাৰ্গৰ সপোন আছিলে যে সকলো মানুহেই ছবিখন তেওঁৰ চাওক। আৰু দৃষ্টিহীনৰ প্ৰতি তেওঁৰ সদায় উদাৰ আছিলে, সদায় তেওঁলোকক মৰম কৰিছিলে। আৰু সেইকাৰণে চাগে তেওঁ এই ছবিখনো দৃষ্টিহীন চৰিত্ৰ এটাতে অভিনয় কৰিছিলে। গতিকে খুবেই ভাল পদক্ষেপ। ধন্যবাদ জনাইছোঁ অংকুৰক আৰু যোৰহাটবাসীক ইমান মৰম দিয়াৰ কাৰণে জুবিন গাৰ্গ। যিহেতু এইসকল দৃষ্টিহীন ছাত্ৰ ছাত্ৰীৰ প্ৰতিফলন ঘটিছে, যিটো চিন্তা চেতনাৰ প্ৰতিফলন ঘটিছে